তুমি মই আমি সকলোৱে দিনটোত ৰাতিপুৱা শুই উঠাৰ পৰা আৰম্ভ কৰি ৰাতি শুৱাৰ আগ মুহূৰ্তলৈকে দিনটোত আমি বিভিন্ন ধৰণৰ শব্দ আৰু বাক্য ব্যৱহাৰ কৰোঁ নহয়নে বাৰু তাৰে ভিতৰত কিছুমান বাক্য এই ধৰণৰ থাকে যে যোনেই নহওক যিয়েই নহওক যলৈকে নহওক এই ধৰণৰ কিছুমান বাক্য আমি ব্যৱহাৰ কৰোঁ নহয়নে বাৰু তোমালোক আটাইকে আজিৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাই মোৰ ইংৰাজী গ্ৰামাৰ ক্লাছৰ 19 নম্বৰ খণ্ডটি যুগুতাই আজি তোমালোকৰ মাজলৈ মই লৈ আহিছোঁ গতিকে আজিৰ এই ভিডিঅ'টোত তোমালোকৰ লগত মই আলোচনা কৰিম এই ইংৰাজীৰ হোৱাট এভাৰ হুইক্স এভাৰ ৱেন এভাৰ হুৱেৰ এভাৰ হু ইভাৰ আৰু হাউ ইভাৰৰ সঠিক প্ৰয়োগৰ বিষয়ে এইসমূহ শব্দই ইংৰাজীত কেনেধৰণৰ ভূমিকা পালন কৰে তাকেই জানিবলৈ আজিৰ এই ভিডিঅ'টো আমি আগলৈকে চাওঁ আহা তেন্তে আহা বেছি পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আমি প্ৰথমেই শিকোঁ আহা ইংৰাজীৰ এই হোৱাট এভাৰ শব্দটোৰ বিষয়ে ইংৰাজীৰ এই হোৱাট এভাৰ শব্দটোৰ অৰ্থ হৈছে যে যিয়েই নহওক কিয় উদাহৰণটো লৈ চোৱা তোমালোকে বুজি পাবা ইউ কেন ডু হোৱাট এভাৰ ইউ ৱান্ট টু তাৰ মানে তুমি যিয়েই বিচাৰা তুমি সেইটোৱেই কৰিব পাৰা বুজি পাইছা দ্বিতীয়টো চোৱা হোৱাট এভাৰ হেপেন্স ইউ নো ডেট আইল ষ্টেণ্ড বাই ইউ তাৰ মানে যিয়েই নহওক কিয় তুমি জানাই যে মই সদায় তোমাৰ লগতেই থাকিম এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা এই হোৱাট এভাৰ ইংৰাজীৰ এই শব্দটো কি ধৰণৰ বাক্যত ব্যৱহাৰ কৰা হয় এইবাৰ আমি জানো আহা ইংৰাজীৰ এই হুইক্স এভাৰ শব্দটোৰ বিষয়ে ইয়াৰ অৰ্থ হৈছে যে যাকেই বা যিহকেই উদাহৰণটো চালেই তোমালোকে সহজে বুজি পাবা টেক হুইক্স এভাৰ অফ দিছ চকলেটছ ইউ লাইক তাৰ মানে তুমি যিটো চকলেটেই ভাল পোৱা সেইটোৱেই তুমি ল'ব পাৰা হুইক্স এভাৰ ইয়াৰ অৰ্থটোৱে হৈছে যে যাকেই বা যিহকেই গতিকে এই কথাটো এই বাক্যটোত ধৰা পৰিছে নহয়নে বাৰু মানে তুমি যোনটোৱেই ইচ্ছা কৰা সেইটোৱেই তুমি ল'ব পাৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই ইয়াত কেৱল মাত্ৰ এটাকৈ উদাহৰণ দি গৈছোঁ পিছৰখিনিত কিয়নো দুটা তিনিটা উদাহৰণ দিবলৈ গ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় গতিকে মই ভিডিঅ'টো দীঘলীয়া কৰিব বিচৰা নাই তোমালোকক কম সময়ৰ ভিতৰতে মই কথাখিনি শিকাব বিচাৰিছোঁ গতিকে তোমালোকে মন দি চাবা হওক এবাৰ আমি জানো আহা ইংৰাজীৰ এই হুৱেন এভাৰ শব্দটোৰ বিষয়ে ইংৰাজীৰ এই হুৱেন এভাৰ মানে হৈছে যিকোনো সময়ত উদাহৰণটো লৈ চোৱা আই ট্ৰাই টু ৰাইট হুৱেন এভাৰ আই গেট টাইম মানে মই যেতিয়াই সময় পাওঁ তেতিয়াই মই লিখিবলৈ চেষ্টা কৰোঁ গম পাইছানে ইংৰাজীৰ এই হুৱেন এভাৰ শব্দটোৰ অৰ্থই হৈছে যিকোনো সময়ত এই বাক্যটোত প্ৰকাশ পাইছে নহয়নে বাৰু কিয়নো মই যেতিয়াই সময় পাওঁ মানে যিকোনো সময়ত এই কথাটো প্ৰকাশ পাইছে মই যেতিয়াই সময় পাওঁ তেতিয়াই মই লিখিবলৈ চেষ্টা কৰোঁ নিশ্চয় বুজি পাইছা এইবাৰ আমি জানো আহা ইংৰাজীৰ এই হুৱেৰ এভাৰ শব্দটোৰ বিষয়ে এই হুৱেৰ এভাৰ মানে হৈছে যে যিকোনো ঠাইত বা য'তেই ইচ্ছা ত'তেই তেনেকুৱা অৰ্থত গম পাইছানে উদাহৰণটো লৈ চোৱা উই কেন গো হুৱেৰ এভাৰ ইউ লাইক তাৰ মানে তুমি য'তেই ইচ্ছা কৰা বা তুমি য'তেই ভাল পোৱা আমি তলৈকে যাব পাৰোঁ ইয়াৰ পিছতেই আমি ইংৰাজীৰ এই হু এভাৰ শব্দটোৰ ব্যৱহাৰৰ বিষয়ে জানো আহা ইংৰাজীৰ এই হু এভাৰ এই শব্দটোৰ অৰ্থ হৈছে যিজনেই নহওক কিয় উদাহৰণটো চোৱা হু এভাৰ কামছ উইথ ইউ ইজ ৱেলকাম হু এভাৰ কামছ উইথ ইউ ইজ ৱেলকাম তাৰ মানে তোমাৰ লগত যিজনেই নাহক কিয় তেওঁলৈ স্বাগতম গম পাইছানে মানে যিজনেই নাহক কিয় এনে অৰ্থ এই বাক্যটোত প্ৰকাশ পাইছে গতিকে এনেবোৰ বাক্যত কি কৰা হয় এই ইংৰাজীৰ হু এভাৰ শব্দটো ব্যৱহাৰ কৰা হয় আজিৰ আমাৰ ইংৰাজীৰ পাঠৰ শেষৰটো ইংৰাজী শব্দ হাউ ইভাৰ এই শব্দটোৰ বিষয়ে এবাৰ জানো আহা ইংৰাজীৰ এই হাউ ইভাৰ এই শব্দটো ব্যৱহাৰ কৰা হয় য'ত নেকি কোনো এটা বস্তুৰ মাত্ৰা জনাবলৈ বা সেই বস্তু বা সেই কৰ্মটোৰ যিটো তৰিকা সেই তৰিকাটো জনাবলৈ প্ৰয়োগ কৰা হয় নিশ্চয় তোমালোকে বুজি পাইছা উদাহৰণটো চালে একেবাৰে ভালকৈ বুজি পাবা চোৱা হাউ ইভাৰ হাংগ্ৰি আই কেন নেভাৰ ফিনিছ অফ এ হোল পিজ্জা তাৰ মানে মোৰ যিমানেই ভোক লাগিলেও মই এই পিজ্জাটো খাই শেষ কৰিব নোৱাৰোঁ ইউ কেন এক্সপ্লেইন হাউ ইভাৰ ইউ ৱান্ট তাৰ মানে তুমি যেনেকৈ ইচ্ছা কৰা তুমি তেনেকৈয়ে এক্সপ্লেইন কৰিব পাৰা মানে তুমি ব্যাখ্যা কৰিব পাৰা নিশ্চয় বুজি পালা তোমালোকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় আজিৰ এই ভিডিঅ'টো চাই কিছু পৰিমাণে হ'লেও উপকৃত হৈছা যদি তোমালোকে উপকৃত হৈছা যদি তোমালোকৰ এই ভিডিঅ' মোৰ ভাল লাগিছে তেনেহ'লে তোমালোকে যদি ফেচবুকত মোৰ এই ভিডিঅ'টো চাই আছা তোমালোকে ইউটিউবত গৈ
যাদৱ ষ্টাডি চেণ্টাৰ বুলি টাইপ কৰিবা তাত মোৰ ফটোখন তোমালোকে দেখা পাবা সেই লগোটোতে চুই দিবা মোৰ চেনেলটো ওপেন হ'ব আৰু পাৰিলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টাটো অলপ টিপি দিবা আৰু এই ধৰণৰ ভিডিঅ'সমূহ তাত তোমালোকে চিৰ দিনলৈকে পাই থাকিবা মই চেষ্টা কৰিম মই যিমান পাৰো এটাৰ পিছত এটাকৈ ভিডিঅ' সেই ইউটিউব চেনেলটোত আপলোড কৰি থাকিবৰ বাবে মানে বিদ্যালয় খোলাৰ পাছতো গতিকে তোমালোকে এই চেনেলটোত জড়িত হৈ থাকিবৰ বাবে তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ তোমালোকলৈ অনুৰোধ জনাইছো শেষত তোমালোক আটাইলৈ মোৰ ফালৰ পৰা বহুত বহুত মৰম জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো ধন্যবাদ